আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহৰ সমান্তৰালভাৱে বজালীৰ কলবাৰীৰ যি শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ এটা সত্ৰ আছে, সেই সত্ৰত ইতিমধ্যে ভক্তসকলৰ সমাগম দেখা পৰিলক্ষিত হৈছে। মই দেখুৱাইছো দৃশ্য, এয়া হৈছে কলবাৰীৰ যি শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ সত্ৰ। এই সত্ৰত ইতিমধ্যে ভক্তসকলৰ সমাগম দেখা পোৱা পৰিলক্ষিত হৈছে। মই ভিতৰৰ পৰিৱেশত দেখুৱাম। ভিতৰত ইতিমধ্যে নাম প্ৰসংগ চলি আছে আৰু বাহিৰত এইদৰে যিসকল ভক্ত আহিছে তেওঁলোকে ভগৱানৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে, যাতে এই বছৰটো সকলোৰে ভালে কুশলে যায়, লগতে তেওঁলোকৰ পৰিয়াললৈ যাতে সুখ সমৃদ্ধি কঢ়িয়াই আনে, তাৰ বাবে এনেধৰণে ভক্তসকলে তেওঁলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে। এই সত্ৰৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আছে, মই তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। এইসকল হৈছে কলবাৰী যি শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ সত্ৰ আছে, সেই সত্ৰৰ সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল। মই আপোনাৰ ওচৰলৈ আহিছো। প্ৰথমতে আজি বহাগৰ প্ৰথমটো দিন, কেনেধৰণৰ ভক্তৰ সমাগম ইয়াত ভক্তৰ সমাগম যথেষ্ট, আৰু প্ৰথম বহাগতেই আমাৰ গাঁৱৰ প্ৰতিগৰাকী ভকতবৃন্দ আই মাতৃসকলে ইয়াত আহি সেৱা জনায়, আৰু এই বছৰটি সুকলমে পাৰ হওক সেই আশা কৰি প্ৰভুৰ চৰণত আশীৰ্বাদ বিচাৰে। কিমান ভক্তৰ সমাগম হ'ব আজিৰ দিনটো? আজি এটা আমাৰ ইয়াত পালনাম মহোৎসৱ আৰম্ভ হ'ব। ৯৪তম বাৰ্ষিক পালনাম মহোৎসৱ শ্ৰী শ্ৰী ৰামচৰণ আটাসত্ৰ কলবাৰী। কিন্তু আজি এটা প্ৰথম অনুষ্ঠান আছে আমাৰ লাইকুটা স্থাপন। সেই লাইকুটা স্থাপনত ইয়াৰ প্ৰতিগৰাকী মানুহে আহি ইয়াত যোগ দিব, আৰু অলপ খন্তেক পিছতে আমাৰ সেই অনুষ্ঠানটো আৰম্ভ হ'ব। তাৰোপৰি আমাৰ যি বাৰ্ষিক পালনাম মহোৎসৱ আছে, আমাৰ গাঁৱত প্ৰত্যেক ঘৰ মানুহৰ এইটো জাতীয় উৎসৱ। প্ৰতিগৰাকী মানুহে পালনামৰ কাৰণে ব্যাকুল হৈ পৰে। সকলো ভকতবৃন্দ আই মাতৃসকল লগত ৰাইজ ওতঃপ্ৰোতভাৱে এনেকৈ জড়িত হয়, আপুনি আমাৰ লোৱাৰ অসম নামনি অসমত ইয়াক বিশেষভাৱে পৰিলক্ষিত হয়, আৰু সৰ্বজন বিদিত, সকলোৱে গোটেই কথাখিনি জানে। তথাপিও আমাৰ পালনাম মহোৎসৱ কি ধৰণে হ'ব, মই এটা চমু আভাস নিশ্চয় পিছত আমি সেই বিষয়ে জানিম। দৰাচলতে বুদ্ধ পূৰ্ণিমা কিছুদিন পিছতে এই কলবাৰী যি শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আটাসত্ৰ আছে, ইয়াত উদযাপিত কৰা হ'ব, আৰু তিনিদিনীয়াকৈ এই বুদ্ধ পূৰ্ণিমাৰ দিনটোত পালনাম মহোৎসৱ উদ্যোক্তাসকলে আয়োজন কৰিব। মই আপোনাৰ ওচৰলৈ আহিছো। আজি পালনামৰ লগত সংগতি ৰাখি আপোনালোকে আজি লাইকুটা স্থাপন কৰিব, কি ক'ব? আচলতে আমাৰ এইটো কলবাৰী শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আটাসত্ৰত আমাৰ প্ৰতি বছৰে এনেকৈ পালনাম অনুষ্ঠিত কৰি অহা হৈছে। আমাৰ আজি আহি আমাৰ ৯৪তম পালনামত আমি উপনীত হৈছোঁ, আৰু এই ৯৪তম পালনাম আমি উলহ মালহেৰে ৰাইজৰ বিপুল উৎসাহেৰে উদযাপন কৰিবলৈ লৈছোঁ, আৰু সেয়ে আজিৰ দিনটোত আমি লাইকুটা স্থাপন কৰিবলৈ ওলাইছোঁ। প্ৰতি বছৰে হয় এনেকৈ লাইকুটা স্থাপন কৰা হয়। আজি বহাগৰ প্ৰথমটো দিন, বিভিন্নজন ভক্ত আহিছে ভগৱানৰ ওচৰত সেৱা ল'বলৈ। কিমান ভক্তৰ সমাগম হ'ব আজিৰ দিন? আজিতো আমাৰ মোটামুটি ১৫০-২০০ ভক্ত সমাগম হ'ব, আৰু এই ভক্তগণক তেওঁলোকে যিটো নাম কীৰ্তন কৰি আছে, নাম কীৰ্তন কৰাৰ পিছতে আমাৰ লাইকুটা অনুষ্ঠানটো আমি আৰম্ভ কৰিম। হয়, নিশ্চয়কৈ, যিহেতু আজি বহাগৰ প্ৰথমটো দিন, আৰু এই প্ৰথমটো দিনত আচলতে ৰাজ্যৰ ভিন্ন মঠ মন্দিৰৰ সমান্তৰালভাৱে কলবাৰীৰ যি ঐতিহাসিক শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ এটা সত্ৰ আছে, সেই সত্ৰত ইতিমধ্যে বিভিন্নজন ভক্ত আহিছে, ভগৱানৰ ওচৰত সেৱা লৈছে তেওঁলোকে, যাতে এই বছৰটো তেওঁলোকৰ ভালে কুশলে যায় আৰু পৰিয়াললৈ যাতে সুখ সমৃদ্ধি কঢ়িয়াই আনে, তাৰ বাবে ভগৱানৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।